বিজেপি দলটো, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেনেকৈ ইমান জনপ্ৰিয় আৰু ইমান শক্তিশালী ক্ষমতাশালী হ'ল? এবাৰ ভাবি চাইছেনে কথাটো? তেওঁলোকৰ এই জীৱন দৰ্শন বা ৰাজনৈতিক কৰ্মকাণ্ড বা তেওঁলোকৰ ৰাজনৈতিক যিখিনি মতাদৰ্শ বা নীতি আদৰ্শ যিখিনি তেওঁলোকে কাৰ্যপন্থা অৱলম্বন কৰি আছে বিগত সময়ছোৱাত, এইখিনি যদি আমি বিশ্লেষণ কৰোঁ, এটা কথা স্পষ্ট হৈ পৰে, তেখেতসকল নিশ্চয়কৈ বিশ্বৰ দুগৰাকী মহান ব্যক্তি, মহান ৰাজনেতা, ক্ষমতাশালী শক্তিশালী লোকৰ দ্বাৰা প্ৰভাৱিত হৈছে, অনুপ্ৰাণিত হৈছে। বিশেষকৈ এই ক্ষেত্ৰত আমি ক'ব লাগিব, প্ৰথমেই জাৰ্মানীৰ একনায়কত্ববাদ শাসক এডলফ হিটলাৰ। তেখেতৰ আত্মজীৱনী মে কাম্পত তেখেতে উল্লেখ কৰিছে, দেশত জনতাক একত্ৰিত কৰি ৰাখিবৰ বাবে বা নিজৰ ক্ষমতাৰ অধীন কৰি ৰাখিবৰ বাবে, দীৰ্ঘদিন ধৰি শাসনত অধিষ্ঠিত হৈ থাকিবৰ কাৰণে জনতাৰ বাবে এক কমন এনিমি, উমৈৰ সৈতে শত্ৰু থকাটো খুবেই দৰকাৰ। আৰু এই উমৈৰ সৈতে শত্ৰুৰ যেতিয়া ভয় থাকিব, সেই ভয়ৰ পৰা পৰিত্ৰাণ নিয়াবৰ কাৰণে আপুনি একমাত্ৰ ত্ৰাণকৰ্তা হিচাপে নিজকে প্ৰতিষ্ঠা কৰক, তেতিয়াহ'লে জনতাৰ ওপৰত প্ৰভুত্ব আপোনাৰ চিৰস্থায়ী হ'ব, দীৰ্ঘম্যাদী হ'ব। আৰু সেই সূত্ৰ এপ্লাই কৰিয়ে এডলফ হিটলাৰে জাৰ্মানীত তেখেতে বহুদিন ধৰি শাসন বৰ্তাই ৰাখিবলৈ সক্ষম হৈছিল, জনতাৰ ওপৰত প্ৰভুত্ব খটাবলৈ সক্ষম হৈছিল। এডলফ হিটলাৰে কৈছিল, আপোনাৰ সঁচা শত্ৰু নাথাকিলেও মিছা শত্ৰু হ'লেও দৰকাৰ, মিছা শত্ৰুৰ জন্ম দি হ'লেও আপুনি শাসনত অধিষ্ঠিত হৈ থাকিবৰ কাৰণে সুন্দৰ পৰিকল্পনা। সেইকাৰণে তেখেতে দেশৰ শত্ৰু হিচাপে ইহুদীসকলক টাৰ্গেট কৰি দেখুৱাইছিল। আৰু ইহুদীসকলৰ কাৰণহে যে তেখেতসকলৰ অৰ্থনৈতিক দুৰৱস্থা, সামাজিক অস্থিৰতা আৰু দেশৰ দুৰৱস্থাৰ কাৰণ তেখেতসকলে যে দেশৰ শত্ৰু, সেই কথাখিনি প্ৰতিপন্ন কৰিবৰ কাৰণে বিয়পাই দিছিল বিষ বাষ্প। আৰু তেখেতসকলৰ অনুগামীসকলক কৈছিল, মিছা হ'লেও তোমালোকে এই কথাখিনি বিয়পাই দিয়া, এদিন দুদিন কৰি 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 মিছাটোও সঁচা হৈ যাব। আৰু সেইটোৱেই হৈছিল। সমগ্ৰ জাৰ্মানীত ইহুদীসকলৰ ওপৰত চৰম অত্যাচাৰ চলোৱা হৈছিলে। আপোনালোকে বিশ্বাস নকৰিব, 1941 চনৰ পৰা 1945 চনৰ ভিতৰত 6 নিযুত লোকক হত্যা কৰা হৈছিল নিৰ্মমভাৱে। আৰু এই ইহুদীসকল তেওঁলোকে শান্তিপ্ৰিয় আছিল, তাত সুন্দৰকৈ চলি আছিল, কিন্তু হিটলাৰৰ সেই নীতিৰ ওচৰত তেওঁলোকৰ জীৱন বিপন্ন হৈছিল। এয়া হ'ল অফিচিয়েল ডকুমেণ্ট, কিন্তু যদিহে নন অফিচিয়েলি কোৱা যায়, এই হত্যাৰ পৰিমাণটো ধৰা হয়, তেতিয়াহ'লে মুঠ 13 কোটিমান লোকৰ প্ৰাণনাশ কৰা হৈছিল সেই সময়ছোৱাৰ ভিতৰত, সমগ্ৰ তেওঁৰ শাসনকালৰ ভিতৰত। গতিকে হিটলাৰে তেনেকৈ তেখেতৰ চৰম নৈৰাজ্যত চলাবলৈ সক্ষম হৈছিল, যিহেতু প্ৰমাণ সহকাৰে দেখুৱাইছিল যে ইহুদীসকলে শত্ৰু, দেশৰ শত্ৰু, তেওঁলোকৰ কাৰণেহে অপায় অমংগল হৈ আছে, তেখেতসকল পাপী। আৰু জনতাই বিশ্বাস কৰি লৈছিলে, এক এক কথাকে যেতিয়া বাৰে বাৰে কোৱা হৈছিল, সেই কথাখিনি বিশ্বাস কৰিছিল আৰু হিটলাৰৰ ওপৰত আস্থা ৰাখি তেওঁক সকলো এৰি দিছিল। যদিওবা একপক্ষ লোকে তেখেতৰ বিৰোধিতা কৰিবলৈ আগবাঢ়িছিল, সিমানখিনি সাহস কৰিব পৰা কোনেও নাছিল। অকল হিটলাৰেই নহয়, হিটলাৰৰ সোঁহাতস্বৰূপ গোৱেৰিঙেও কৈছিল যে মানুহক নিজৰ নেতাৰ অধীনলৈ আনিব পাৰি, একেবাৰে সহজ, কেৱল মানুহক শত্ৰুৰ ভয়, আক্ৰমণৰ ভয় দেখুৱাব লাগে। আৰু আক্ৰমণৰ ভয় থাকিলে, শত্ৰুৰ পৰা ক্ষতি হোৱাৰ ভয় থাকিলে জনতা আপোনাৰ অধীন হৈ থাকিব, কাৰণ আপুনিহে সেই শত্ৰুৰ পৰা, সেই আক্ৰমণৰ পৰা প্ৰতিহত কৰিব পৰাৰ ক্ষমতা। সেই কথা প্ৰতিপন্ন কৰিলে আপুনি নিশ্চিন্তভাৱে জনসাধাৰণৰ ওপৰত প্ৰভুত্ব খটুৱাব পাৰিব। মেকিয়াভেলি ৰাজনীতিবিদ, প্ৰখ্যাত ৰাজনীতিবিদ, বিশ্বৰ বৰেণ্য ব্যক্তি, তেখেতেও কৈছিল যে আমি যদি সময়ে সময়ে শত্ৰু সৃষ্টি কৰি থওঁ, যদিহে ৰাজনীতিবিদসকলে, নায়কসকলে, ৰাষ্ট্ৰনেতাসকলে সময়ে সময়ে যদি শত্ৰু সৃষ্টি কৰি থয়, তেতিয়াহ'লে জনতা নিয়ন্ত্ৰণত থাকে। সময়ে সময়ে তেনে উদ্ভৱ হোৱা শত্ৰুসমূহক পৰাভূত কৰি নেতাগৰাকীয়ে, শাসকগৰাকীয়ে প্ৰমাণ কৰি দেখুৱাব লাগে তেখেতৰ প্ৰভুত্বটো, তেতিয়া তেখেতৰ শাসন দীৰ্ঘম্যাদী হয়। এয়া হৈছে সূত্ৰ। এতিয়া কথাটো হ'ল, হিটলাৰে ইহুদীসকলক কিয় ঘৃণা কৰিছিল? কাৰণ হিটলাৰৰ হাতত অন্য কোনো পন্থা নাছিল। আৰু ক'ব লাগিব, হিটলাৰ প্ৰবল উগ্ৰ জাতীয়তাবাদী আছিল। তেখেতৰ জাতিটোক খুব বেছি ভাল পাইছিলে আৰু ইহুদীসকলক তেওঁ ঘৃণা কৰিছিল। তেখেতসকল জাৰ্মানীৰ সমাজ সংস্কৃতিৰ কাৰণে কলুষিত বুলি আখ্যা দিছিল। গতিকে ইহুদীসকলৰ জীৱন এনেকৈ বিপন্ন কৰি তেখেতে ৰাজনৈতিক যিটো শাসন, ৰাজনৈতিক যি ক্ষমতা,
তাক দীৰ্ঘম্যাদী কৰিবৰ কাৰণে সক্ষম হৈছিল। এতিয়া দ্বিতীয়তে আমি নাম ল'ব লাগিব প্ৰখ্যাত নেতা, ৰাষ্ট্ৰনেতা নেপোলিয়ন। নেপোলিয়নে ফ্ৰান্সত নিজৰ শাসনভাৰ সুৰক্ষিত কৰিবৰ কাৰণে বহুকেইটা সংস্কাৰ সাধন কৰিছিল। বিশেষকৈ প্ৰশাসনিক দিশত তেখেতে আমূল পৰিৱৰ্তন সাধন কৰিছিল, অৰ্থনৈতিক সংস্কাৰ সাধন কৰিছিল। এইখিনি কৰাৰ লগতে বিভিন্ন ৰাজ্য জয় কৰাৰ লগতে তেখেতে কেইটামান সূত্ৰ এপ্লাই কৰিছিল, যি সূত্ৰৰ দ্বাৰা তেখেতৰ শাসন স্থায়ী আৰু বেছি প্ৰভাৱশালী হৈ পৰিছিল। নেপোলিয়নে নিজৰ শাসন সুস্থিৰ কৰিবৰ কাৰণে কঠোৰ শাসন ব্যৱস্থাটো অৱলম্বন কৰিছিলে, লগতে আইনী ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰিছিল আৰু সকলোৰে বাবে এখন আইন, সকলোৰে সমান অধিকাৰ আইন এখন আনিছিল, জনতাই ভাল পাইছিল। লগতে ধৰ্মীয় যি সংকীৰ্ণ মনোভাৱ বা ধৰ্মীয় অৰিয়াৰৈ যি চলি আছিল সেই সময়ত, সেই ধৰ্মীয় যি অস্থিৰতা সেইখিনি দূৰ কৰিবৰ কাৰণে ধৰ্মগুৰুসকলৰ লগত এক চুক্তি স্বাক্ষৰ কৰিছিল আৰু শান্তি স্থাপন হৈছিল। আৰু সেইবাবে সেই ধৰ্মৰ অনুগামী লোকসকলে বা ধৰ্মীয় গুৰুসকলে নেপোলিয়নৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল আৰু সমাদৰ বাঢ়ি গৈছিল। লগতে অৰ্থনৈতিক সংস্কাৰ সাধন কৰিছিল নেপোলিয়নে, বিশেষকৈ নিজৰ বেংক ব্যৱস্থাটো নিজৰ নিয়ন্ত্ৰণৰ ভিতৰলৈ আনিছিল। আৰু বেংক ব্যৱস্থাটো নিজৰ নিয়ন্ত্ৰণলৈ আনিবৰ কাৰণে তেখেতে যি কৌশল অৱলম্বন কৰিছিল সিয়ে তেখেতক যথেষ্ট সহায় কৰিছিল। তৃতীয়তে এটা সাংঘাতিক কাম কৰিছিল যে তেখেতে বিভিন্ন দেশ জয় কৰিছিল, সামৰিক ক্ষমতা, সামৰিক প্ৰভুত্বটো তেখেতে দেখুৱাইছিল আৰু নিজকে প্ৰমাণ কৰিছিল যে তেখেত সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী আৰু প্ৰভাৱশালী নেতা। গতিকে এগৰাকী বীৰৰ দৰে নেতা বুলি নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিভিন্ন ঠাইত তেখেতে যুদ্ধ জয় কৰিবৰ কাৰণে আগবাঢ়িছিল। আৰু শুনি আপোনাৰ আচৰিত লাগিব যে কেৱল যুদ্ধ জয় কৰাই নহয়, এনে বহুতো যুদ্ধ আছে যিসমূহ যুদ্ধ তেওঁ জয় নকৰাকৈ জয় কৰিছোঁ বুলি উৰা বাতৰি উলিয়াইছিল। কিয় ভাবি চাব, সেই সময় ফ্ৰান্সত দুখন বাতৰি কাকত মূলতঃ আছিলে, সেই দুখন বাতৰি কাকত তেখেতে কিনি লৈছিল, নিজৰ অধীনলৈ আনিছিল। লগতে নিজৰ বাবে তেখেতে আৰু 4খন বাতৰি কাকত উলিয়াইছিল, মুঠ 6খন বাতৰি কাকত। আৰু 6খন বাতৰি কাকতৰ জৰিয়তে তেখেতৰ কৰ্মসমূহ, তেখেতৰ যি গুণ গৰিমা, ব্যক্তিত্ব, তেখেতৰ প্ৰভাৱশালী চৰিত্ৰৰ বিষয়ে, বিৰোচিত কৰ্মবোৰৰ কথা, বিশেষকৈ দেশ জয় কৰা কথাবোৰ বৰ্ণনা কৰিছিল সবিস্তাৰে। আৰু দেশ জয় নকৰা কিছুমান যুদ্ধটো, যিসমূহ যুদ্ধ সঁচাকৈ হোৱাই নাছিল, সেইসমূহতো জয় কৰিছে বুলি তেখেতৰ গুণ গৰিমা বখানি বাতৰি কাকতসমূহত ওলাইছিল। জনতাই ভাবি লৈছিল যে বাহ, আমাৰ যি নেতা, আমাৰ ৰজা সাংঘাতিক, তেখেতৰ গুণ গৰিমা অপৰিসীম, তেখেতৰ ওচৰত আমি নতশিৰ। আৰু সেয়েহে তেখেতে সেই জনতাই তেখেতৰ প্ৰতি সদ্ভাৱ প্ৰদৰ্শন কৰিছিল, সমৰ্থন আগবঢ়াইছিল আৰু তেখেতে ত্ৰাণকৰ্তা বুলি ভাবি লৈছিল। আৰু এনেকেই তেখেতৰ শাসনভাৰ চলাই লৈছিল সফলতাৰে। আৰু ঠিক একেদৰে এতিয়া ভাৰতবৰ্ষত আমি যদি চাওঁ, ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত বিজেপি দলটোৰ সেই একেধৰণৰ নীতি আমি যদি চাওঁ, এডল্ফ হিটলাৰৰ কথা যদি কৈছিলোঁ যে শত্ৰু নাথাকিলেও শত্ৰু বনাই ল'ব লাগে, দেশত শত্ৰু নাথাকিলে, এখন দেশৰ শত্ৰু নাথাকিলেও উমৈহতীয়া শত্ৰুক জগাই তুলিব লাগে। বিভিন্ন ধৰণৰ শত্ৰু যদি বেলেগ বেলেগ হৈ থাকে তেতিয়াহ'লে সেইটো প্ৰভাৱশালী নহ'ব। সকলোৰে এক শত্ৰু হ'ব লাগিব, সকলোৰে একেই শত্ৰু হ'ব লাগিব। এনে উমৈহতীয়া শত্ৰু সৃষ্টি কৰিবৰ কাৰণে ভাৰতবৰ্ষতো সক্ষম হৈছে মিয়া মুছলমানৰ ৰাজনীতিৰে। এই যে মিয়া মুছলমানৰ ৰাজনীতি কৰিছিলে এডল্ফ হিটলাৰৰ দৰে ভাৰতবৰ্ষত বিজেপিয়ে। মিয়া মুছলমানৰ ৰাজনীতিৰে অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যোগী আদিত্যনাথ আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আটাইকেইগৰাকীয়ে এই ধৰণৰ নীতি অৱলম্বন কৰি তেখেতসকলৰ ৰাজনৈতিক ক্ষমতা দখল কৰিছিল। আৰু 2015 চনত যেতিয়া তেখেতসকল আহিছিলে যে 16 মে'ৰ পিছত সকলো বাংলাদেশী যাব লাগিব বুলি ইয়াৰ পৰা ঘোষণা কৰিছিল। কিন্তু আজিলৈকে বাংলাদেশী কিমান খেদিলে আপোনালোকে জানে। আৰু অসমত শেহতীয়াকৈ উচ্ছেদ অভিযান কৰিছিল, সকলো ৰাইজে ভাল পাইছে, উচ্ছেদ চলাইছে, ভাল পাইছে। কিন্তু পুনৰ তেখেতসকলক সংস্থাপন কৰাৰ যি বাতৰি আমি শুনিবলৈ পাইছোঁ, তাৰ পৰা আমি হতচকিত। যদি তেওঁলোক বাংলাদেশীয়ে হয়, তেওঁলোকক পুনৰ সংস্থাপন কৰাৰ কি দৰকাৰ? আৰু যদি তেওঁলোকক বাংলাদেশী বুলি ভাবি প্ৰমাণ কিবা পাইছেই, তেতিয়া তেওঁলোকক বিতাড়িত কৰাত অসুবিধা কি? মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে প্ৰচেছ আছে, এটা দীঘলীয়া। যদি প্ৰচেছ আছে, সেই প্ৰচেছ মতে কৰিবলৈ উচ্ছেদ কৰক। আগতীয়াকৈ উচ্ছেদ কৰি এটা ঢৌ নিৰ্বাচনৰ সময়ত কিয় তুলিলে? আৰু যদি প্ৰমাণ হোৱাই নাই তেখেতসকল বিদেশী বুলি, তেতিয়াহ'লে উচ্ছেদ চলাৰ কোনো কাৰণো নাছিল। গতিকে উচ্ছেদটো আমি যদিহে বাংলাদেশী হয়, অবৈধ হয়, তেতিয়াহ'লে অবৈধভাৱে দখল কৰা লোকসকলক উচ্ছেদ কৰাটো খুবেই দৰকাৰ বুলি আমি অনুভৱ কৰোঁ। কিন্তু ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতহে এনেধৰণৰ কৰ্মত আগবাঢ়িব লাগে। কিন্তু আমি ভাবোঁ মিয়া মুছলমান, তেখেতে বাৰে বাৰে কয় মামা চাচাৰ ভোট আমাক নালাগে,
মিঞা ৰাজনীতি তেখেতসকলে কৰিবলৈ আৰম্ভ কৰিছিল আৰু সময়ত যেতিয়া কোৰ্টৰ ফালৰ পৰা ন্যায়ালয়ৰ ফালৰ পৰা এটা আদেশ আহিলে যে মিঞা মুছলমানক আক্ৰমণ কৰি কথা ক'ব নোৱাৰিব, তেখেতসকলে ক'বলৈ আৰম্ভ কৰিলে যে আমি মিঞা মুছলমান বুলি আমাৰ দেশীয় মুছলমানসকলক আমি অপমান কৰিব খোজা নাই, কাৰণ দেশীয় মুছলমানসকল মানে মিঞা মুছলমানসকলো দেশীয় যিখিনি মুছলমান মিঞা মুছলমানসকল তেওঁলোকো খিলঞ্জীয়া আছে। আমি অবৈধ বাংলাদেশী কথাহে কৈ আছোঁ, আৰু অবৈধ বাংলাদেশী কথা যদি কৈছেই তেতিয়াহ'লে মামা চাচাৰ ভোট নালাগে বুলি কোনসকল লোকক কৈছে? যিসকলৰ ভোটাধিকাৰ আছে তেখেতসকল আকৌ বিদেশী কেনেকৈ হ'ল? গতিকে যদি ভুলবশতঃ কাৰোবাক হৈছে তেতিয়াহ'লে NRC আনি সেইসমূহ সংশোধনৰ জৰিয়তে সেইসমূহক খেদাৰ দৰকাৰ আছিল। গতিকে ৰাজনীতিটো হৈছে, কিন্তু মানিব লাগিব দেশত উন্নয়ন হৈছে, তেখেতসকল লক্ষ্য বিচক্ষণ সুশাসক হ'ব পাৰে, কিন্তু বৈষম্য সৃষ্টি কৰি ভেদভাৱ সৃষ্টি কৰি দেশত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি শাসনৰ গাদী দখল কৰি থকাটো দেশৰ কাৰণে শুভ লক্ষণ নহয়। জনতাৰ মাজত উন্মাদনা সৃষ্টি কৰি জনতাৰ মাজত হিংসা দেশ বিয়পাই তেওঁলোকৰ মাজত মৰামৰি হোৱা কটাকটি হোৱাৰ যিটো এটা অস্থিৰ পৰিৱেশ, সেই পৰিৱেশটো সৃষ্টি কৰাতকৈ তেখেতে কৰা কৰ্মসমূহক আগবঢ়াই দেখুৱাই তেখেতৰ ভাল কৰ্মসমূহক দেখুৱাই নিশ্চয়কৈ তেখেতে আগবাঢ়িব পাৰে। ইতিমধ্যে তেখেতৰ দৰে এনে জনপ্ৰিয় মুখ্যমন্ত্ৰী আমাৰ অসমে আগতে কেতিয়াও পোৱা নাছিলে, কাৰণ যিফালে যায় মামা মামা বুলি ক'লে মানুহ পাগল, সৰু কি ডাঙৰ সকলোৱে মামা মামা বুলি কৈ ওচৰ চাপি আহে তেখেত চাবৰ কাৰণে হেতা পৰা লগায়। আমিতো কেতিয়াও ভবা নাই এয়া যে ডিজাইন কৰি পেলাই তেওঁলোকক আগতে স্থাপন কৰি থোৱা হৈছে যে আমি আহিম, এনেকৈ মানুহ এসোপাক আপোনালোকে ৰাখি থ'ব আৰু মই তাত গৈ উপস্থিত হ'ম আৰু তাত সকলোৱে মোক বিচাৰিব মই কিবাকিবি হেল্প কৰিম, মানুহক কিবাকিবি দিম। সেই ধৰণৰতো ৰাজনৈতিক বাতাবৰণ ডক্টৰ হিমন্ত বিশ্ব কৰা নাই। সঁচা সঁচিকৈ তেখেতৰ প্ৰতি সেই আন্তৰিকতাৰ মানুহৰ আছে, কাৰণ তেখেতে ইমানবোৰ আঁচনি আনিছে, ইমান জনহিতকৰ কাম কৰিছে, সেইসমূহৰ দ্বাৰা তেখেত এনেও জনপ্ৰিয়। কিন্তু মনতে এটা অহেতুক শংকা ভয় তেখেতৰ হৈছে, তেখেতৰ ক্ষমতা কিজনী অস্থায়ী হয় আৰু ক্ষমতা হেৰুৱাৰ ভয়ে তেখেতক দহিছে, যাৰ বাবে তেখেতে এনেধৰণৰ আঁচনি এনেধৰণৰ পৰিকল্পনা যুগুতাই ৰাজনৈতিক বাতাবৰণটো অস্থিৰ কৰি তুলিবৰ কাৰণে কৰে সময়। কিন্তু আমি ভাবোঁ এইগৰাকী মহান নেতাই অসমে সদায় সুঁৱৰিব যদিহে তেখেতে কেৱল সুকৰ্মৰ জৰিয়তে তেখেতৰ ভাৱমূৰ্তি যিখিনি ইতিমধ্যে গঢ়ি তুলিছে সেইসমূহ কৰ্মকে আগস্থান দি তেখেতে কৰা ভাল কামসমূহ প্ৰচাৰ কৰিলে তেখেত সাধাৰণভাৱে স্বাভাৱিকভাৱে জয়ী হ'ব। কাৰণ কংগ্ৰেছৰ ইমানখিনি দূৰদৰ্শিতা নাই যে ডক্টৰ হিমন্ত বিশ্ব, অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি পৰিকল্পনা কৰিছে, যি নীতি আদৰ্শ পৰিচালিত হৈছে, সেইখিনি আদৰ্শ নীতি ৰাজনৈতিক মতাদৰ্শ কৌশল বুজি পায়, সিমানখিনি ক্ষমতা তেখেতসকলৰ নাই। দ্বিতীয়তে আমি দেখিছোঁ নেপোলিয়ন বোনাপাৰ্টৰ দৰে ইতিমধ্যে বিজেপিয়ে সংবাদ মাধ্যমসমূহক সম্পূৰ্ণৰূপে দমন কৰিছে, তেওঁলোকৰ স্বাধীনতা খৰ্ব কৰিছে। আৰু অসমতো আপোনালোকে দেখিব ইটোৰ পিছত সিটো চেনেল ডক্টৰ হিমন্ত বিশ্বৰ নিজৰ অধীনলৈ আনিছে আৰু কোনো এটা সংবাদ গোষ্ঠীকো ওপৰলৈ যাবলৈ নিদিয়ে, বহুত বেছি কথা ক'বলৈ নিদিয়ে। ছ'চিয়েল মিডিয়াতো আমি দেখিছোঁ স্বতন্ত্ৰভাৱে কোনোবাই কিবা যদি আক্ৰমণাত্মক কথা কয় তেখেতসকলৰ যি IT চেলৰ লোক আছে তেখেতসকলে ধাৰাসাৰি কৰি আক্ৰমণ কৰি তেখেতসকলৰ মান মৰ্যাদা হানি কৰিবৰ কাৰণে উঠি পৰি লাগে। গতিকে এনেধৰণৰ অস্থিৰ বাতাবৰণৰ মাজত আমি দেখিছোঁ যে এই নেপোলিয়ন বোনাপাৰ্টে যে এনেকৈ সংবাদ গোষ্ঠীসমূহক ক্ৰয় কৰিছিল, তেনেকৈ ভাৰতবৰ্ষতো আমি গুডি মিডিয়া বুলি কৈছে, ভাৰতবৰ্ষতো সংবাদ মাধ্যমে কেতিয়াও কোনো ধৰণৰ বিজেপি সমালোচনা কৰি কোনো ধৰণৰ কাৰ্যসূচী ৰূপায়ণ নকৰে। আৰু অসমতো সেয়ে হৈছে। ইতিমধ্যে আপোনালোকে দেখিছে কোন কোন চেনেল ইতিমধ্যে টিভি চেনেলসমূহ বা পেপাৰক ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিজৰ অধীনলৈ আনিছে। আমি সেইখিনি দেখিলে বা অনুভৱ কৰিলে বুজি পাম তেখেতৰ যি নীতি আদৰ্শ ভাল কামসমূহ সকলোৱে স্বীকাৰ কৰিব, সকলোৱে মানিব, কিন্তু ভুল সিদ্ধান্ত, ভুল বাতাবৰণ, ভুল বাৰ্তা দি জনসাধাৰণক অস্থিৰতাৰ মাজলৈ যেতিয়া ঠেলি দিব, সেই অস্থিৰতা বা তেখেতে কৰা সেই ভুল সিদ্ধান্তসমূহক লৈ কেতিয়াও কোনো সংবাদ গোষ্ঠীয়ে মুক্তভাৱে বলিষ্ঠভাৱে কৰা নাই, এটা মাত্ৰ সংবাদ গোষ্ঠীৰ বাহিৰে। আৰু সেই সংবাদ গোষ্ঠীটোৱে বলিষ্ঠভাৱে প্ৰতিহত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকী যিখিনি ভুল সিদ্ধান্ত, সেই ভুল সিদ্ধান্তসমূহক প্ৰতিবাদ জনাই আহিছে। গতিকে আমি ক'ব পাৰোঁ সামগ্ৰিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ গৃহমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ সকলোৱে এটা নীতি আদৰ্শ লৈছে। দুগৰাকী বিশ্ববৰেণ্য নেতাৰ আদৰ্শ অনুপ্ৰাণিত হৈ তেখেতসকলে নিজৰ ৰাজনৈতিক মতাদৰ্শটো চলাই লৈ গৈছে আৰু ক্ষমতাত স্থায়ীভাৱে থাকিবৰ কাৰণে জনপ্ৰিয়তাৰ দৌৰত দৌৰি তেখেতসকলৰ নিজৰ শাসনৰ গাদীভাৰ সুৰক্ষিত কৰি আগবাঢ়িছে খুব সুন্দৰকৈ। কিন্তু এনেধৰণৰ ৰাজনৈতিক অস্থিৰতা, সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি যি ধৰণে তেখেতসকল আগবাঢ়িছে, সি দেশৰ বাবে শুভ লক্ষণ নহয়, সেই কথাও কিন্তু অনুভৱ কৰিব লাগিব আমি।